হয় আজি 2টা বছৰৰ পৰা ইতিমধ্যে 2টা বছৰ সম্পূৰ্ণ হ'ব ধৰিছে আৰু আমাৰ মুবাৰক বস্তিৰ পৰা হুজাই লৈ যোৱা যিটো গড়কাপ্তানি ৰাস্তা আছে এই ৰাস্তাটোৰ কাম ইমান লেহেমীয়া গতিত চলি আছে যে বৰ্তমান মানুহ আৰু এই ৰাস্তাৰে দৈনিক শ শ স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে হাজাৰ হাজাৰ ৰাইজ অহা যোৱা কৰে আৰু শ শ গাড়ীও অহা যোৱা কৰি আছে এই ৰাস্তাৰে নিশ্চয় আপোনালোকে দেখিও আছে এতিয়াও গাড়ী আহি আছে কিন্তু এনেকুৱা অৱস্থা হৈছে আমি এই ৰাস্তাৰে খোজ কাঢ়িব পৰা অৱস্থাত নাই বৰ্তমান বৰষুণৰ সময় হৈছে আৰু ৰাস্তাৰ মাজত পানী জমা হৈ আছে আৰু এইবিলাক স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাৰ সময়ত বোকা পানী যেতিয়া ছিটিকি পৰে ইউনিফৰ্ম নষ্ট হয় কেতিয়াবা গড়ত আকৌ উভতি যাবলগীয়া হয় ছাত্ৰ ছাত্ৰীবিলাক আৰু কণ্ট্ৰেক্টাৰে যিখিনি কাম দ্ৰুত গতিত কৰিব লাগিছিল বহুত লেহেমীয়া গতিত কামটো কৰি আছে আৰু এই সাইড বামত যিখিনি মাটি দিছে আপোনালোকে নিশ্চয় দেখা পাইছে বোকা মাটি দি থৈছে আৰু যাৰ কাৰণে বৰি পিছল খাই ইতিমধ্যে কেইবাজনো লোক মই নিজেও আঘাতপ্ৰাপ্ত হৈছোঁ এই ৰাস্তাত গতিকে মই আজি হুজাই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তাটোৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ হ'ব লাগে আৰু আমাৰ এই অঞ্চলত থকা ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ যি এই সমস্যা প্ৰধান সমস্যা বুলি ক'ব লাগে এই প্ৰধান সমস্যাটো যাতে দূৰ কৰে এয়া মই অনুৰোধ জনাইছোঁ আজি না আঁচনিটো গম পোৱা নাই কিমান টকা আঁচনি আছে মুঠতে প্ৰায় 2 বছৰ হ'ব ধৰিছে ৰাস্তাটো কিন্তু আজিলৈকে সম্পূৰ্ণ হোৱা নাই আৰু যিখিনি কাম কৰিছে ইতিমধ্যে এইখিনি কাম ইমান উন্নত ধৰণৰ হোৱা নাই নিম্নমানৰ কাম হৈছে যথেষ্ট নিম্নমানৰ কাম চলি আছে এয়া জল পট আপোনালোকে দেখা পাইছে মোৰ পিছফালে যিখিনি সাইড বামত মাটিও দিছে একেবাৰে বোকা মাটি দি থৈছে মানুহ খোজ কাঢ়িব পৰা অৱস্থাত নাই বৰ্তমান ৰাস্তাটো আপোনালোকে চাগে অবজাৰ্ভ কৰিছে গোটেইখিনি মই এষাৰ কথা ক'ম যে যিমানখিনি থিকনেছ থাকিব লাগে ৰাস্তাটোত মেটেলৰ পৰিমাণ যিমানখিনি থাকিব লাগে তাততো আমাৰ সন্দেহ আছে আৰু মই একদম ডাটি ক'ম যে মেটেলটো যিমান পৰিমাণে থিকনেছটো যিমান পৰিমাণে থাকিব লাগে সিমান পৰিমাণৰ থিকনেছ নাই ইয়াৰ পিছত আমাৰ ছাইডত কণ্ট্ৰেক্টাৰ যিসকল মহৰি আছে মই এওঁলোকক এদিন কৈছিলোঁ আমি দুজনমান আছিলোঁ লগত মানুহ সবক মিলি কৈছোঁ যে আমাৰ থিকনেছটো এবাৰ টেষ্ট কৰি চোৱাই দিয়ক আমি থিকনেছটো চাব খোজোঁ কিমানখিনি আমাৰ পৰিমাণ থাকিব লাগে বা কিমান সেই পৰিমাণখিনি আছে নাই পিছত মানে থিকনেছটো দেখুৱাত অস্বীকাৰ পাইছে গতিকে ইয়াত আমাৰ সন্দেহ হৈছে যে যিমান পৰিমাণৰ থিকনেছ থাকিব লাগে সিমানখিনি নাই আৰু মেটেলৰ কোৱালিটিটো মই যিমান বোধ কৰোঁ সিমান উন্নত ধৰণৰ হোৱা নাই গতিকে অভাৰঅল মই ক'ম যে ৰাস্তাটোতো লেহেমীয়া কাম চলিছে যিমান ক্ষতি হ'ব লাগে ল'ৰা ছোৱালীৰ ক্ষতি হৈ আছে প্লাছ যিমানখিনি মেটেৰিয়েল দিব লাগে সেই মেটেৰিয়েলখিনি উপযুক্ত পৰিমাণে দিয়া নাই সেই বস্তুখিনি মই ক'ম গতিকে প্ৰশাসনৰ ওচৰত মই অনুৰোধ জনাইছোঁ যে প্ৰশাসনে এই বস্তুটো যেন অকণ চায় তাৰ বাবে আমাৰ অনুৰোধ থাকিল প্ৰশাসনৰ ওচৰত